ব্রেকআপ হলে তোমালোকে কেতিয়াও ভয় নকৰিবা ইভেন ব্রেকআপ হলে তোমালোকে নিজকে বেছি স্ট্রং বুলি ফিল কৰিবা কাৰণ ব্রেকআপ এটা এনেকুৱা ফেজ জুনে তাৰ পৰা জয়ী হৈ আহিব পাৰিছে কি বা তাই এনেকুৱা এটা ফাইটাৰ হয় জীৱনৰ যিকোনো যুদ্ধত ই জয়ী হৈ আহিব পাৰিব তাইক বা তাক মই এটা সেলিউট জনাও কাৰণ ব্রেকআপৰ নিচিনা বেদনাদায়ক কোনো বস্তু পৃথিৱীত হ'ব নোৱাৰে তোমালোকে নিজকে স্ট্ৰং বেছিকে স্ট্ৰং থাকা ব্রেকআপ হলে নিজৰ মন মগজু ঠিক কৰি ৰাখিবলৈ হলে কেইটামান ইম্পৰ্টেন্ট কথা মই তোমালোকক কৈ আছো সেই ইম্পৰ্টেন্ট পইণ্টখিনি তোমালোকে ধ্যান দি শুনা আৰু নিজকে হেতু মাজত ফেস কৰি আৰু নিজকে ডেভেলপ কৰাৰ কাৰণে ট্ৰাই কৰা ফাৰ্স্ট নাম্বাৰ পইণ্টটো হৈছে ব্রেকআপ হলে দুখ খং বা হতাশা হোৱাটো স্বাভাৱিক এই অনুভৱবোৰ দমন কৰি নিজকে বেছি সময় দিয়া নাম্বাৰ পইণ্টটো হৈছে ভালকে খোৱা নিয়মিত ব্যায়াম কৰা খোৱা আৰু মেডিটেশন কৰা আৰু নিজকে বেছি সময় দিয়া কিতাবা এনেকুৱা হয় যে ৰাতি টোপনি নাহে ৰাতি যদি টোপনি নাহে আৰু নিজকে যদি অকলশৰীয়া ফিল হয় তেতিয়া তোমালোকে কি কৰিবা যদি মুসলিম বা হিন্দু যিকোনো ধৰ্মৰ হ'ব পাৰে যদি মুসলিম হোৱা তেতিয়া হলে তোমালোকে মছজিদ যাবা নহলে বৃদ্ধ আশ্ৰমত যাবা নহলে অনাথ আশ্ৰমত যাবা আৰু যদি হিন্দু হয় তেতিয়া হলে ই মন্দিৰত গৈ প্ৰাৰ্থনা পইণ্টটো হৈছে যিকোনো বিশ্বাসযোগ্য ভাল বন্ধু এটাৰ লগত সদায় কথা পাতা আৰু নিজকে সদায় বিজি ৰাখা কেতিয়াও ঘৰত নাথাকিবা যিকোনো সময়ত বাহিৰলৈ ওলাই যাবা আৰু যদি বাহিৰত যদি কাম নকৰা বা চাকৰি নকৰা তেতিয়াহলে চাকৰি এটলিষ্ট ফাৰ্ষ্টত তুমি চাকৰি জয়েন কৰি দিয়া আৰু যদি চাকৰি নকৰা আৰু অলপ যদি পইচা হাতত থাকে তেতিয়াহলে তুমি ফুৰিবলৈ যোৱা ব্ৰেকআপ হৈছে বুলি নিজকে কেতিয়াও ব্লেম নিদিবা কাৰণ যোনে তোমাৰ লগত এইটো সিচুৱেচন কৰাইছে বা ক্ৰিয়েট কৰিছে তাইকে ব্লেম দিবা নিজকে ইভেন বেছি মৰম কৰিবা কাৰণ যোনে ব্ৰেকআপ কৰি থৈ গৈছে এনেকুৱা সিচুৱেচন ক্ৰিয়েট কৰা যদি ষ্টুডেন্ট হোৱা এনেকুৱা পঢ়া শুনাত ব্যস্ত হোৱা আৰু এনেকুৱা নিজকে ডেভেলপ কৰা যাতে তোমাৰ ফিউচাৰটো ইমান বেছি ভাল হয় যোনে তোমাক এৰি থৈ গৈছে কি জানি একদিন হলেও পস্তাই যে মই কাক এৰি থৈ আহিছো আৰু এতিয়া হি ক'ত কোনটো সিচুৱেচন কোনটো পজিশনত আছে এইবিলে তোমাৰ সিচুৱেচন বা তোমাৰ পজিশন চাই পেলে যাতে ই একদিন হলেও অনুভৱ কৰে যে মোৰ দ্বাৰা বহুত বেছি ভুল হৈ গৈছে মই ইয়াক এৰি থৈ আহিব নালাগে সদায় এজন ভাল মানুহ হ'বলৈ তোমালোকে ট্ৰাই কৰা ফিউচাৰৰ প্ৰতি ধ্যান দিয়া যদি তোমালোকে ষ্টুডেন্ট হোৱা তেনেহলে ফিউচাৰৰ কাৰণে ধ্যান দিয়া কিবা এটা ক্ৰেক কৰা তেতিয়াহলে তোমালোকৰ ফিউচাৰটো ইমান ব্ৰাইট হ'ব ব্ৰেকআপ মানে জীৱনটো শেষ নহয় ব্ৰেকআপ মানে হৈছে তুমি যিকোনো এটা সিচুৱেচন তাৰ পৰা যুদ্ধ কৰি নিজকে ফাইটাৰৰ নিচিনা ফিল কৰাই নিজকে ষ্ট্ৰং ফিল কৰি আৰু বেছি ভাল হ'বলৈ চেষ্টা কৰা এজন ভাল মানুহ হৈ দেখুৱা আৰু সোসাইটিৰ কাৰণে কিবা এটা ভাল কৰি তোমালোকে দেখুৱাই দিয়া মানুহ